ওম নমঃ শিৱায়। আপোনাৰ নাম যদি বি আখৰেৰে আৰম্ভণি হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে স্পেচিয়েল হ'বলৈ গৈ আছে। আজিৰ এই কথাবোৰ শুনি আপুনি নিজকে ভাবিব, এইটো মই নে আন কোনোবা। নিজক আপুনি চিনিব পাৰিব, নিজৰ গুণবোৰ জানিবলৈ পাৰিব। হয়, বিশেষ টিপছ থাকিব ভিডিঅ'টোত আৰু আপোনালোকৰ ছাকচেছফুল নম্বৰ, শুভ ৰং, শুভ সংখ্যা সকলোবোৰ সোমাই আছে। হয়, আপোনাৰ ৰাশি, আপোনাৰ নাম যদি বি হয় তেনেহ'লে আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ এই ভিডিঅ'টো হ'বলৈ গৈ আছে। প্ৰথমৰ পৰা শেষলৈ চাওক, মিক্স নকৰিব। বি নামৰ মানুহৰ হৃদয়খন খুবেই কোমল থাকে। হয়, ঠিকেই শুনিছে। এই মানুহবোৰে নিজৰ লক্ষ্যৰ পিছত শেষ পৰ্যন্তলৈকে যুঁজি থাকে। প্ৰিয় দৰ্শক, আপোনালোকৰ নাম বি এলফাবেটেৰে আৰম্ভ হৈছে নেকি? প্ৰথমৰ আখৰটো বি হয়নে? তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। বি নামৰ মানুহৰ গোপন ৰহস্য, আচাৰ ব্যৱহাৰ, লাইফষ্টাইল, সম্পূৰ্ণ জীৱন কেনেকুৱা হয়, শুভ ৰং, শুভ সংখ্যা, অল এভৰিথিং সোমাই আছে এই ভিডিঅ'টোত। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাওক। এওঁলোকৰ নতুন পথ অনুসন্ধান কৰাত বিলিভ কৰে। হয়, সদায় আমি নতুন চিন্তা ৰাখিব লাগে, নতুন প্ৰচেষ্টা চলাই নতুন দিনবোৰ আহিবৰ কাৰণে অপেক্ষা কৰি আমি নতুন নতুন সপোনবোৰ কঢ়িয়াবলৈ চেষ্টা কৰিব লাগে। বি নামৰ ব্যক্তিয়ে যিকোনো এটা সিদ্ধান্ত ল'ব নোৱাৰে, কিন্তু দুৰ্বলতা দেখিবলৈ পোৱা যায়। হয়, যিকোনো ধৰণৰ এটা সিদ্ধান্ত ল'বলৈ কিন্তু এওঁলোকৰ মনৰ মাজত দুৰ্বলতা দেখা পোৱা যায়। দুখ সুখ জীৱনত থাকেই কম বেছি পৰিমাণে। এওঁলোকে বহুতো ধৈৰ্য ধৰিব পাৰে, কিন্তু হয়, বহুতে ধৈৰ্য ধৰিব পাৰে। বহুতো বন্ধুৰ লগৰীয়াৰ ইমান এটা ভাল নাপায়। এওঁলোকে বহুতো লগ বন্ধু বনাই কেনে ইমান এটা ভাল নাপায়। যাৰ লগত সম্পৰ্কত থাকে ন, খুবেই ভাল, কিন্তু নিস্বাৰ্থভাৱে এওঁলোকে কিন্তু সহায় কৰি ভাল পায়, দায়িত্ব পালন কৰে। কিন্তু হয়, স্বাৰ্থপৰ নহয় আৰু নিস্বাৰ্থভাৱে এওঁলোকে কিন্তু যদি যাক বন্ধু এবাৰ বনাই লয় ন, এওঁলোকে কিন্তু সহায় কৰি খুবেই ভাল পায়। ধুনীয়াকৈ এটা সম্পৰ্ক গঢ় ল'বলৈ বিচাৰে। কিন্তু এওঁলোকৰ মনৰ কথা কোনেও সহজে ধৰিব নোৱাৰে। এওঁলোকে বহুতো চিধা মানুহ হয়। এওঁলোক বহুতেই চিধা মানুহ হয়, মনটো চাফা হয়, সকলোৰে ভাল হোৱাটোৱেই বিচাৰে। এওঁলোকে দৰকাৰ লাগিলে নিজে দুখত থাকক, কিন্তু মানুহৰ কথা ভাল হোৱাটোৱেই বিচাৰে। এওঁলোকে আন মানুহক সহায় কৰিও ভাল পায়। আনৰ মনৰ কথা কি চলি আছে, কি ক'ব বিচাৰিছে আগতীয়াকৈ গম পাই যায়। কিন্তু এওঁলোকৰ কমিউনিকেশ্যন স্কিলটো খুবেই পাৱাৰফুল হয়। এওঁলোকৰ মনৰ মাজত এলাহৰ ভাৱ দেখা পোৱা যায়। বেছিভাগকৈ এওঁলোকৰ মনত এলাহ ভাৱ দেখা পোৱা যায়, যাৰ ফলত এওঁলোকে সময়ত কেনেকৈ পাৰ হৈ যায় নিজাকে গম নাপায়। কিন্তু সেয়া সময় থাকোঁতে সময়ৰ কাম আমি কৰিব লাগে। সময় কেনেকৈ পাৰ হৈ যায় এওঁলোকে গমেই নাপায়। সেইকাৰণে এওঁলোকে সময়ত সুযোগবোৰ পাহৰি যায়। শুভ ৰং হৈছে, আমি জানো আহকচোন, শুভ ৰং শুভ সংখ্যা। তাৰ আগতে আপোনালোকক জনাওঁ যে আপোনালোক যদি এতিয়ালৈ আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আৰু ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিবলৈ একেবাৰে নাপাহৰিবচোন। এইবাৰ জানো আহকচোন, আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া আৰু গুলপীয়া। হয়, এইকেইটা ৰং ব্যৱহাৰ কৰিলে শুভ ফল পাব, যিকোনো ক্ষেত্ৰত শুভ হ'ব। শুভ বাৰ হৈছে মঙলবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ। হয়, বিশেষ টিপছ, আপুনি যদি সংসাৰ লাইফটোত বা নিজৰ পাৰ্চনেলি লাইফটোত যদি আপোনাৰ ব্যক্তিত্ব লাইফ সুখী থাকিব বিচাৰে তেনেহ'লে মঙলবাৰে হনুমান চালিচা পাঠ কৰক। এই দিনটোত শুভ ফল পাব আৰু যিকোনো ধৰণৰ কাম আগবাঢ়িবলৈ আপুনি শক্তি পাব মনত। ছাকচেছফুল হ'বলৈ পাৰিব। কিন্তু আপোনালোকৰ শুভ বাৰ হৈছে মঙলবাৰ, বুধবাৰ, শুক্ৰবাৰ। মনত ৰাখিব 26, 29, 32 আৰু 36 এইকেইটা হৈছে আপোনালোকৰ ছাকচেছফুল নম্বৰ। হয়, বি নামৰ মানুহৰ পৰা কেতিয়াও বিশ্বাসঘাত আশা কৰিব নাপায়। হয়, এওঁলোকৰ বিশ্বাস ভাঙিবলৈ একেবাৰে টান পায়। যেতিয়া তেওঁলোকে কোনোবা
মানুহক কোনো কাৰোবাক বিশ্বাস কৰে ন, সেই বিশ্বাস যদি এবাৰ ভাঙি যায় এওঁলোকে কিন্তু আঁতৰি আহে। এই নামৰ মানুহৰ খুবেই সহানুভূতিশীল হয়। সংগীত, ডেন্স, চিত্ৰকলা আদি ক্ষেত্ৰত, গান বাজানা এইবোৰৰ ক্ষেত্ৰত বেছি আগ্ৰহী থকা দেখা পোৱা যায়। বি নামৰ মানুহৰ ভাগ্য প্ৰায় 27 বছৰৰ পাছত লাহে লাহে ধীৰে ধীৰে ওচৰলৈ উজ্জ্বল হৈ উঠি আহে এওঁলোকৰ নিজৰ লাইফষ্টাইল। শৈশৱৰ দিনবোৰত সমস্যা থাকে, কিন্তু তাৰ পাছত কিন্তু এওঁলোকৰ ভাগ্য নিজেই ওচৰলৈ আহে। এই মানুহবোৰে দুখ কষ্ট পালেও মনে মনে কান্দে, আনক নেদেখুৱায়। নিজৰ দুখবোৰ সহজভাৱে এওঁলোকে জাকে তাকে কৈ নিদিয়ে। বি নামৰ মানুহৰ ভিতৰত এওঁলোকৰ সাধাৰণভাৱে ইমান এটা বুজি নাপাব আপুনি, কিন্তু নিজৰ চিন্তা শক্তিৰে অন্যজনক আগত বুজি পায় কিন্তু এওঁলোকে। এই মানুহবোৰৰ মুখত সদায় মিঠা কথা থাকে, কিন্তু ভিতৰে ভিতৰে এওঁলোকে বুদ্ধিমান আৰু কল্পনা ভাৱে এওঁলোকে শক্তিশালী হয়। বি নামৰ মানুহে খুব সহজে বুজি পায় আনৰ মনৰ কথা, মনত কি চলি আছে, সি কি ভাৱ লৈ কেনে মোৰ ওচৰত আহিছে, তাক লৈ আগতীয়াকৈ এওঁলোকে কিন্তু প্ৰস্তুত হৈ গম পাই যায়। কমিউনিকেশ্যন স্কিল। প্ৰেমিক প্ৰেমিকা এজন পালে কিন্তু তেওঁলোকে ইমান গভীৰভাৱে প্ৰেম কৰে ন, সপোনত তেওঁলোকে কিন্তু পাহৰি যায় যে মই এক আত্মা, আহিছোঁ এই দুনিয়া দুদিনমানৰ কাৰণে। সেইকাৰণে নিজক আগতে ভাল পাব লাগিব, নিজৰ কৰ্মৰ প্ৰতি ফ'কাছ কৰিব লাগিব, তাৰপিছতহে আমি আনক ভাল পাব পাৰিম। সেইকাৰণে আমি নিজকে আগতে প্ৰস্তুত কৰি লৈ আগবাঢ়িব লাগিব। যিকোনো ক্ষেত্ৰত ভাল পাওক ক'বলৈ একো নাই, ভাল পোৱাটোৱে ধন্য হয়, কিন্তু আগতে নিজক ভাল পাব লাগিব, নহ'লে ঠিকেই শুনিছে। বাহিৰে যিমান এওঁলোকে সুখী থাকিলেও এওঁলোকৰ মনৰ মাজত কিন্তু দুখ থাকে, কিন্তু ভিতৰে এওঁলোকে জ্বলি পৰি থাকে। বি নামৰ মানুহৰ যদিহে আপুনি বি নামৰ মানুহ হয়, তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন, কাৰণ এই নামৰ মানুহবোৰ ভাগ্যৰ লগত সদায় জয়লাভ কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে আপোনাৰ প্ৰিয় মানুহজনৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু আপোনালোকৰ নেক্সট ভিডিঅ' পাবলৈ আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশি বিষ হয় বা অন্য ৰাশি হয়, তেনেহ'লে আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লে'লিষ্টত বনাই থৈ দিছোঁ। তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী ফুল ধৰণৰ স্বভাৱ চৰিত্ৰ, প্ৰেম বিবাহৰ ক্ষেত্ৰত সকলো ধৰণৰ চালি জাৰি চাই লৈ আপুনি চাব পাৰিব। সেয়ে আমি ইতিমধ্যে প্লে'লিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰিব। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল। ধন্যবাদ। ওম নমঃ শিৱায়।